নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ এলবিৰ ক্ষেত্ৰত দৰং জিলাৰ কাট অফ কেনেধৰণৰ হ'ব পাৰে। আপোনালোকৰ মাজৰ বহু কেইজনে কমেণ্ট ছেকশ্যনত দৰং জিলাৰ কাট অফৰ সৈতে বিশ্লেষণ দিবৰ কাৰণে তেওঁলোকে ৰিকুৱেষ্ট কৰি আছিল আৰু আমিও বিভিন্ন ভিডিঅ'ৰ যোগেদি আপোনালোকৰ নম্বৰসমূহ বিচাৰিছিলোঁ আৰু আপোনালোকৰ কোন জিলাত আবেদন কৰিছে আৰু টেটৰ নম্বৰ কেনে আছিল কেটেগৰীজ জনাইছিল। আৰু যোৱা বছৰৰ যিখন ফাইনেল মেৰিট লিষ্ট, সেই ফাইনেল মেৰিট লিষ্টত দৰঙৰ প্ৰাৰ্থীসকলৰ যিসকল চিলেক্ট হৈছিল তেওঁলোকৰ নম্বৰ কেনেধৰণৰ আছিল সেই সকলোখিনি দিশ চাই আমি আজি আপোনালোকলৈ দৰং জিলাৰ এলপিৰ ক্ষেত্ৰত আছামিজ মিডিয়ামত কেনেধৰণৰ হ'ব পাৰে কাট অফ সেই বিষয়ে এটি তুলনামূলক বিশ্লেষণ আগবঢ়াই দিছোঁ। প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। প্ৰথমে আমি চাম যোৱা বছৰৰ মেধা তালিকাত OBC আৰু MOBCৰ ক্ষেত্ৰত দৰং জিলাৰ নম্বৰবিলাক কেনেধৰণৰ আছিল। যোৱাবাৰ OBC আৰু MOBCৰ ক্ষেত্ৰত 35টা পোষ্ট ওলাইছিল, এইবাৰ 24টা, এইবাৰ 11টা পোষ্ট কম ওলাইছে। আৰু তালিকাৰ শীৰ্ষত যিজনৰ নম্বৰ আছিল তেখেতৰ নম্বৰ হ'ল 223.683 আৰু টেটত তেওঁ লাভ কৰিছিলে 57.333। আৰু কাট অফ অৰ্থাৎ 35 নম্বৰ যিজন প্ৰাৰ্থী আছিলে তেওঁৰ নম্বৰ আছিলে 204.481 আৰু টেটত তেওঁ পাইছিলে 64.667। আৰু টেটৰ নম্বৰবিলাকৰ ক্ষেত্ৰত 55ৰ পৰা 59ৰ পোৱা প্ৰাৰ্থীৰ সংখ্যা কিছু বেছি আছিলে আৰু 60ৰ পৰা 64% পোৱা প্ৰাৰ্থীৰ সংখ্যাও প্ৰায় সমান আছিলে আৰু 65+ প্ৰাৰ্থীৰ সংখ্যা কম আছিলে আৰু 70+ প্ৰাৰ্থীৰ সংখ্যা এজন দুজনমানহে আছিল। এতিয়া আমি আলোচনা কৰিম SCৰ ক্ষেত্ৰত। SCৰ ক্ষেত্ৰত পোষ্ট আছিলে 30টা আৰু এইবাৰ পোষ্ট ওলাইছে 16টা, প্ৰায় আধা পোষ্টহে ওলাইছে। তালিকাৰ 1 নম্বৰতে থকাজনৰ নম্বৰ আছিলে 212.100 আৰু টেটত তেওঁ পাইছিলে 62% আৰু কাট অফ আছিলে 199.695 অৰ্থাৎ 200ৰ তলত আছিলে আৰু টেটত লাভ কৰিছিলে তেওঁ 62.667। আৰু টেটৰ নম্বৰবিলাক 55ৰ পৰা 59লৈ প্ৰাৰ্থীৰ সংখ্যা বেছি আছিল, 60ৰ পৰা 64ৰ সংখ্যালৈ তাতকৈ কিছু কম আছিল আৰু 65+ আৰু 70+ প্ৰাৰ্থীৰ সংখ্যা নিচেই কম আছিল। বিশেষতঃ 55ৰ পৰা 59লৈ প্ৰাৰ্থীৰ সংখ্যা বেছি আছিলে। ST প্ৰিন্সৰ ক্ষেত্ৰত 13টা পোষ্ট ওলাইছিলে আৰু এইবাৰ পোষ্ট বেছি ওলাইছে 21টা। গতিকে ST প্ৰিন্সৰ ক্ষেত্ৰত বহুতেই ভাবিছে যে এইবাৰ কাট অফ যোৱাবাৰতকৈ কমিব। তালিকাৰ 1 নম্বৰ থকাজনৰ নম্বৰ আছিলে 214.800 আৰু টেটত তেওঁ পাইছিলে 68%। কাট অফ আছিলে 188.738, যথেষ্ট তললৈ নামিছিলে আৰু টেটত তেওঁ পাইছিলে 56.667। আৰু ST প্ৰিন্সৰ ক্ষেত্ৰত 55ৰ পৰা 59লৈ যথেষ্টখিনি প্ৰাৰ্থী আছিলে, 60ৰ পৰা 61লৈ প্ৰাৰ্থী কেইজনমান আছিল আৰু 65+ বা 70+ প্ৰাৰ্থীৰ সংখ্যা একেবাৰে কম আছিল। গতিকে ST প্ৰিন্সৰ ক্ষেত্ৰত কম নম্বৰ থকা প্ৰাৰ্থীয়ে অন্য জিলাৰ ক্ষেত্ৰতো আপোনালোকে গম পাইছে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত 25টা পোষ্ট ওলাইছিলে আৰু এইবাৰ 6টা পোষ্ট বেছি ওলাইছে, 31টা পোষ্ট ওলাইছে। তালিকাৰ 1 নম্বৰতে থকাজনৰ নম্বৰ আছিলে 234.717 আৰু টেটত পাইছিলে 68.667। কাট অফ আছিলে 219.219 আৰু টেটত পাইছিলে 63.333। এই আনৰিজাৰ্ভৰ ক্ষেত্ৰত 61ৰ পৰা 64লৈ সৰহসংখ্যক প্ৰাৰ্থী আছিল, 65+ত কেইজনমান আছিল আৰু দ্বিতীয় স্থানত 65+ত পোৱা প্ৰাৰ্থী আছিল আৰু 70+ত কম সংখ্যক প্ৰাৰ্থী আছিল। গতিকে এই সকলোখিনি দিশ চাই আপোনালোকৰ নম্বৰখিনিও চাই দৰঙৰ ক্ষেত্ৰত কাট অফ কেনেধৰণৰ হ'ব পাৰে। টি টাইপছৰ ক্ষেত্ৰত এইবাৰ 12টা পোষ্ট ওলাইছে, গতিকে টি টাইপছৰ ক্ষেত্ৰত 57+তে যোৱাৰ সম্ভাৱনা আছে, অৰ্থাৎ 57+ত যিসকল প্ৰাৰ্থী আছে তেওঁলোক ছেফ জোনত আছে বুলি আমি ক'ব পাৰোঁ। PWDৰ ক্ষেত্ৰত মাত্ৰ 10টা পোষ্ট ওলাইছে, গতিকে PWDৰ ক্ষেত্ৰতো 57.5ৰ ওপৰতে থকাৰ সম্ভাৱনা আছে। ST হিলছৰ ক্ষেত্ৰত 11টা পোষ্ট ওলাইছে, গতিকে ST হিলছৰ ক্ষেত্ৰত সমগ্ৰ অসমত যথেষ্ট পোষ্ট ওলাইছে, গতিকে 55-56ৰ ভিতৰত থকা প্ৰাৰ্থীখিনিয়ে পোৱাৰ সম্ভাৱনা আছে। ST প্ৰিন্সৰ ক্ষেত্ৰত কাট অফ সকলো জিলাতেই কমিছে, গতিকে এইখন জিলাতো কাট অফ কমিব। তথাপিতো 57ৰ পৰা 58ৰ ভিতৰত যিসকল প্ৰাৰ্থী আছে বা তাতকৈ বেছি থকা প্ৰাৰ্থীসকল সুৰক্ষিত আছে বুলি ক'ব পাৰোঁ। 58তকৈ ওপৰত 58ৰ ওপৰত যোৱাৰ সম্ভাৱনা নাই আৰু আটাইতকৈ কমিলে 57লৈকে কমিব পাৰে, অৰ্থাৎ 57 to 58ৰ ভিতৰত যাব পাৰে ST প্ৰিন্সৰ ক্ষেত্ৰত। SCৰ ক্ষেত্ৰত কাট অফ কিছু ওপৰলৈ যোৱাৰ সম্ভাৱনা আছে, 59 বা 58.5, অৰ্থাৎ 58.5ৰ পৰা 59ৰ ভিতৰত থকাৰ সম্ভাৱনা আছে। OBC MOBCৰ ক্ষেত্ৰত কাট অফ যথেষ্ট বাঢ়ি যাব পাৰে, গতিকে
1.5 পৰা 62 ভিতৰত থকা প্ৰাৰ্থীসকল সুৰক্ষিত বুলি ক'ব পাৰোঁ বা তাতকৈ বেছি থকা প্ৰাৰ্থীসকল অৰ্থাৎ কাট অফ 61.5 পৰা 62 ভিতৰত থকাৰ সম্ভাৱনা আছে আন ৰিজাৰ্ভৰ ক্ষেত্ৰত যথেষ্ট কম পোষ্ট ওলাইছে গতিকে 64 প্লাছত থকা প্ৰাৰ্থীসকল সুৰক্ষিত বুলি আমি ক'ব পাৰোঁ গতিকে আন ৰিজাৰ্ভৰ ক্ষেত্ৰত 64 প্লাছলৈ গ'লেও আপোনালোক আচৰিত হ'বলগীয়া নাই তথাপিতো এইবাৰ যিহেতু বিএড প্ৰাৰ্থীখিনি নাই NISৰ কেৱল পিটিশ্যনাৰখিনি আছে আৰু কণ্টেক্সুৱেল টিচাৰসকলো নাই সকলোখিনি দিশ চালি কণ্টেক্সুৱেলসকলে যিহেতু পাৰ্মানেণ্ট তেওঁলোকক কৰা হৈছে গতিকে আৰু যিসকল ভাল নম্বৰ পোৱা প্ৰাৰ্থী আছিল যোৱা 2-3টা নিযুক্তিত তেওঁলোকে ইতিমধ্যে পাইছে সেই সকলোখিনি দিশ চাই যোৱাবাৰ তুলনাত কিছু সংখ্যক কাট অফ কমিব বুলি আমি ধাৰণা কৰিব পাৰোঁ আৰু আপোনালোকৰ কাৰণে এই বিশ্লেষণটো আগবঢ়াই দিলোঁ পৰৱৰ্তী সময়ত আপোনালোকে কোনখন জিলাৰ কাট অফৰ ভিডিঅ' বিচাৰে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আৰু প্ৰথমবাৰ আপুনি ভিডিঅ'টো চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আজিলৈ আহোঁ ধন্যবাদ